নমস্কাৰ সকলোকে আৰু ওয়েলকাম ইউ অল টু মাই চেনেল লেকচাৰাৰ নেজনজুমা আপোনালোক সকলোকে মোৰ চেনেললৈ আন্তৰিক অভিনন্দন জনাইছো আজি আমি আলোচনা কৰিম প্ৰিপজিশনৰ সেকেন্ড পাৰ্টটো ঠিক আছে প্ৰিপজিশনৰ সেকেন্ড পাৰ্টটো আজি আমি আলোচনা কৰিম আলোচনালৈ যোৱাৰ আগতে মই নোট কৰিম আপোনালোকে যদি চেনেলটো চাই ভাল পাইছে যদি আপোনালোকৰ কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আহক তেতিয়াহ'লে আমি চাওঁ আজি আমাৰ ক্লাছটো সো প্ৰথম কেটা হল এট আৰু ইনৰ প্ৰয়োগ আমি কেনে ধৰণে কৰিব পাৰো সেই বিষয়ে আমি চাওঁ এট আৰু ইনৰ প্ৰয়োগ আমি কেনেকৈ কৰিম এটৰ প্ৰয়োগ কেতিয়া হ'ব we use at for a position at a small place সৰু ঠাই বুজাবলৈ আমি এট প্ৰয়োগ কৰোঁ ইয়াতে বহুত কেটা উদাহৰণ মই দি দিছো যাতে আপোনালোকৰ কনসেপ্টটো বুজাত সহজ হয় you can be at hotel home you can be at school you can Ram is at hotel and I am at the bus stop ঠিক আছে I am at the bus stop এই সকলোবোৰ জায়গাবিলাক কি তেতিয়ালে হোম স্কুল হোটেল আৰু বাস স্টপ এইবিলাক কি হৈছে সৰু জায়গা বুজাইছে গতিকে তাৰ আগত আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিছো এট প্ৰিপজিশন ব্যৱহাৰ কৰিছো এফালে আকৌ ইনৰ প্ৰয়োগ মই দেখাইছো ইনৰ প্ৰয়োগ কেতিয়া হয় we use in for a position at a large place ডাঙৰ ঠাই বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম in প্ৰয়োগ কৰিম you can be in Delhi Rita is in Calcutta. My sister lives in Mumbai. We live in India. My uncle lives in London. So here Delhi, Calcutta, Mumbai, India, London. এই সকলোবোৰ জায়গা কি এইবিলাক জায়গাত কৈ ডাঙৰ জায়গা so we are using in before this large place ঠিক আছে So concept to clear hole at আৰু ইনৰ প্ৰয়োগ আমি কেনে ধৰণে কৰিব পাৰো চাৰ্ট হিচাপে দি দিছো যাতে আপোনালোকে ভিডিওটো চালে বুজি পোৱাৰ সুবিধা হয় এতিয়া মই এটা উদাহৰণ লৈ আহিছো যেটোত আমি দুইটা ব্যৱহাৰ কৰিছো চাই লওক at আৰু in ঠিক আছে I live at Jorhat in Assam I live at Jorhat in Assam ইয়াতে কি হৈছে at টো তেতে হলে কি হয় Jorhat তে আমি কি বুজাইছো যে সৰু জায়গা হয় আৰু Jorhat টো ক'ত আছে আসামত আছে সো আসামখন কি হয় এখন ডাঙৰ জায়গা হয় মানে এখন ষ্টেট হয় ষ্টেটৰ ভিতৰতে Jorhat এটা ডিস্ট্ৰিক্ট হয় সো we are using at before district Jorhat and Assam in before Assam state ঠিক আছে গতিকে আমি কি কৰিছো I live at Jorhat in Assam এনে ধৰণে আপোনালোকে বেলেগ ধৰণেও বেলেগ উদাহৰণ লৈ কৰি চাব তেতিয়া আপোনালোকৰ কি হ'ব মনত থকাত সুবিধা হ'ব ঠিক আছে নেক্সট আছে যে দুই নম্বৰ নিয়মটো আমি কেনে ধৰণে কৰিম এটৰ প্ৰয়োগ আৰু ইনৰ প্ৰয়োগ ঠিক আছে we use at office cinema theater building etc আমি অফিসত সিনেমা থিয়েটাৰ বিল্ডিং আদি ক্ষেত্ৰত সাধাৰণ কথা বতৰাৰ ক্ষেত্ৰত আমি কি কৰিম at ব্যৱহাৰ কৰিম when we are talking about normal purpose আমি যেটা সাধাৰণ কথা বতৰাৰ ক্ষেত্ৰত at office at theater at building আদি ব্যৱহাৰ কৰোঁ ঠিক আছে he is at the office মানে on duty বুজাইছে he is at the office মানে কি বুজাইছে he is on duty আছে মানে Mr. Goswami is at the theater Mr. Goswami কি কৰিছে থিয়েটাৰত আছে থিয়েটাৰত কি কৰিছে watching the play তেতে কি কৰিছে নাটক চাই আছে we were at the library আমি কোত আছিলো লাইব্ৰেৰীত আছিলো ইয়াত choosing a book আমি লাইব্ৰেৰীত কি কৰি আছিলো তেলে কিতাপ বিচাই আছিলো ঠিক আছে নেক্সট আমি চাওঁ we use in the office etc when it denotes simply inside the building or position within আমি কেতিয়াবা প্ৰশ্ন কৰো যে মানুহজন অফিসত আছেনে বাৰু ঠিক তেতিয়া আমি কি কৰিম in লগাম ঠিক আছে বা বিল্ডিংটোত মানুহজন আছেনে বাৰু তেতিয়া আমি কি লগাম in লগাম আমি বিল্ডিং অফিস আদি ভিতৰত থকা বুজাবলৈ in the office আদি ব্যৱহাৰ কৰোঁ সো এক্সাম্পল কেটা চাই লও he is in the office মানে inside the office তেওঁ অফিসৰ ভিতৰত আছে He is not in the office now. তেওঁ এতিয়া অফিসত নাই মানে position এতিয়া তেওঁ নাই it was cold in the library লাইব্ৰেৰীটোত কি আছিল ঠাণ্ডা আছিল ঠিক আছে এই কেটাত আমি কি কৰিছো in ব্যৱহাৰ কৰিছো মানে যেতিয়া কি কৰিছো ভিতৰত থকা বুজাবলৈ আমি কি ব্যৱহাৰ কৰিছো in ব্যৱহাৰ কৰিছো কিন্তু on duty at the theater at the library যেতিয়া মানে সাধাৰণ কথা বতৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো তেতিয়া আমি একেটা শব্দৰ ওপৰত আমি কি কৰিম at ব্যৱহাৰ কৰিম নেক্সট হল এটৰ প্ৰয়োগ আকৌ কেতিয়া হ'ব we use at for a point of time বুজাবলৈ আমি কি কৰিম at ব্যৱহাৰ কৰিম আমি exact time বুজাবলৈ at ব্যৱহাৰ কৰিম মানে কি হৈছে we reached Delhi at 7 o'clock
ঠিক আছে পইণ্ট অফ টাইম বুজাইছে ইউ কেন মিট মি এট 10 o'clock তুমি মোক 10 বজাত লগ কৰিব পাৰা আমি তেনেধৰণে এট 4 PM কৰিব পাৰোঁ লিখিব পাৰোঁ এট ডন এট ব্ৰেকফাষ্ট এট দ্য টাইম এট নুন এট ডাস্ক at night, at midnight, at holidays, at weekend, at Christmas আমি লিখিব পাৰোঁ আমি তেতিয়াহ'লে এটটো কি কৰিম at midnight, at holidays, at weekend, at Christmas আদি আমি লিখিব পাৰিম ঠিক আছে নেক্সটটো হ'ল ইনৰ প্ৰয়োগ আমি কেতিয়া কৰিম we use in for a period of time বুজাবলৈ ব্যাপক সময় বুজাবলৈ আমি কি কৰিম ইনৰ প্ৰয়োগ কৰিম মান্থ ইয়াৰ আদি বুজাবলৈ আমি ইন ব্যৱহাৰ কৰিম মান্থ আৰু ইয়াৰ বুজাবলৈ আমি কি কৰিম ইনৰ ব্যৱহাৰ কৰিম I shall come back in an hour ঠিক আছে in the morning in the afternoon in the evening in the next day in the summer holidays in spring in 2009 আদি হ'ব ঠিক আছে তেতিয়াহ'লে কি হ'ব ইনৰ প্ৰয়োগটো কেতিয়া হ'ব ব্যাপক সময় বুজাবলৈ আমি ইনৰ প্ৰয়োগ কৰিম ঠিক আছে নেক্সটটো হ'ল যে এটৰ প্ৰয়োগ আমি কেতিয়া কৰিম এট ইজ ওৱান ডাইমেনশ্যনেল উই ইউজ ইট ৱেন উই চি ছামথিং এজ এ পইণ্ট ইন স্পেচ আমি কেতিয়া ব্যৱহাৰ কৰিম এটটো যেতিয়া আমি কোনো এটা বস্তু কোনোবা এটা বিন্দুত ৰৈ থকা নিচিনা দেখা পাওঁ ধৰি লওক লাইটৰ পোষ্টৰ ওচৰতে গাড়ী এখন ৰৈ আছে তেতিয়া আমি কি কৰিম গাড়ীখনৰ এটা বিন্দুত ৰৈ আছে বুলি ভাবি আমি সেইটো কি কৰিম আমি তেতিয়া কি কৰিম এট ব্যৱহাৰ কৰিম দ্য কাৰ ৱাজ ৱেইটিং এট দ্য গেটখনৰ ওচৰত গাড়ীখন ৰৈ আছে তেতিয়াহ'লে কি হ'ব সেইটো এট ব্যৱহাৰ কৰা হ'ব দেয়াৰ ইজ এ মেন এট দ্য দুৱাৰ মুখত এজন মানুহ ৰৈ আছে আহিছে গতিকে এইবিলাক ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম এট ব্যৱহাৰ কৰিম ইন ইজ কি ইনটো তেতিয়াহ'লে কি হ'ব ইন ইজ 3 ডাইমেনশ্যনেল উই ইউজ ইট ৱেন উই চি ছামথিং এজ অল এৰাউণ্ড আমি যেতিয়া কোনো এটা বস্তু সামগ্ৰিকভাৱে দেখোঁ তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ ইন ব্যৱহাৰ কৰোঁ উদাহৰণকেইটা চালে আমি গম পাম আই হেভ 5 rupees ইন মাই পকেট মই গোটেইকেইটা পকেট চালোঁ আৰু তাতে মই কি পালোঁ মাত্ৰ 5 টকা মোৰ পকেটত আছে গোটেইকেইটা পকেটত মানে সকলোখিনি চালোঁ সামগ্ৰিকভাৱে সকলোখিনি চালোঁ চাই পেলাই মাত্ৰ মই কিমান পালোঁ 5 টকাহে পালোঁ দেয়াৰ ৱাজ এ লেডি চিটিং ইন দ্য ৱেইটিং ৰুম আৰু তাত এগৰাকী ৱেইটিং ৰুমত এগৰাকী কি ৰৈ আছে লেডি বহি আছে চ' লেডিগৰাকীক আমি কিভাৱে চালোঁ সামগ্ৰিকভাৱে চালোঁ আৰু তেতিয়া আমি কি প্ৰয়োগ কৰিলোঁ ইনৰ প্ৰয়োগ কৰিলোঁ ঠিক আছে এটা ইম্পৰ্টেণ্ট নোট এটা আছে ইয়াতে ইম্পৰ্টেণ্ট নোটটো এইটো কাৰণে দি দিছোঁ যাতে আপোনালোকৰ পৰীক্ষাত খেলি মেলি নহয় আমি প্ৰিপজিশ্যন ইজ নট ইউজ বিফৰ টুডে য়েষ্টাৰডে য়েষ্টাৰডে ইভিনিং টুমৰো মৰ্ণিং এটচেট্ৰা টুডে য়েষ্টাৰডে য়েষ্টাৰডে ইভিনিং টুমৰো মৰ্ণিং আদি শব্দৰ আগত কি নহয় তেতিয়াহ'লে প্ৰিপজিশ্যন নহয় এইকেইটা আপোনালোকে মনত ৰাখিবলগীয়া কথা হ'ল এইটোৱে যে কি নহয় প্ৰিপজিশ্যন ইজ নট ইউজড বিফৰ টুডে য়েষ্টাৰডে য়েষ্টাৰডে ইভিনিং টুমৰো মৰ্ণিং এটচেট্ৰা মানে টুডে য়েষ্টাৰডে ইভিনিং টুমৰো মৰ্ণিং আদি শব্দৰ আগত আমি প্ৰিপজিশ্যন ব্যৱহাৰ নকৰোঁ I did not see him today I did not see him in today বা on today বা at today আমি নিলিখোঁ ঠিক আছে প্লিজ কাম টুমৰো ঠিক আছে আমি টুমৰোটোৰ আগত তেতিয়াহ'লে কি ব্যৱহাৰ কৰা নাই প্লিজ কাম অন টুমৰো বুলি আমি নকওঁ ঠিক আছে উই ৱেণ্ট দেয়াৰ য়েষ্টাৰডে গতিকে এইবিলাকৰ আগত কি নহয় তেতিয়াহ'লে টুডে টুমৰো আৰু য়েষ্টাৰডে এইবিলাকৰ আগত কি নহয় তেতিয়াহ'লে প্ৰিপজিশ্যন নহয় ঠিক আছে এতিয়া আমি অন কেনেকৈনো ব্যৱহাৰ কৰোঁ আমি সেইটো চাওঁ ঠিক আছে অনটো আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ 1 নম্বৰ নিয়ম উই ইউজ অন বিফৰ ডে অন মনডে অন টিউজডে এটচেট্ৰা মানে ডেৰ আগত আমি কি কৰিম বাৰৰ আগত আমি কি কৰিম অন ব্যৱহাৰ কৰিম বিফৰ ডেট মানে অন 12 জুন অন জানুৱাৰী 14 এটচেট্ৰা আমি বিফৰ ডেটৰ আগত আমি কি কৰিম অন ব্যৱহাৰ কৰিম বিফৰ এ স্পেচিয়েল ডে অফ ইয়াৰ আমি যদি কোনোবা স্পেচিয়েল ডেৰ কথা বৰ্ণনা কৰোঁ তেতিয়াহ'লে আমি কি কৰিম অন ব্যৱহাৰ কৰিম অন খ্ৰীষ্টমাছ ডে অন নিউ ইয়াৰ্ছ ডে অন গুড ফ্ৰাইডে অন ওৱানছ বাৰ্থডে এণ্ড বিফৰ দ্য ৱৰ্ড টাইম আৰু টাইম শব্দটোৰ আগত আমি কি কৰিম অন ব্যৱহাৰ কৰিম আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ বাৰৰ আগত অন মানডে অন টিউজডে এটচেট্ৰা দিন বুজালে আমি অন ব্যৱহাৰ কৰোঁ অন 12 জুন অন জানুৱাৰী 14 এটচেট্ৰা বছৰৰ বিশেষ এটা দিনৰ আগত আমি কি ব্যৱহাৰ কৰিম
যেনেকৈ ধৰণে অন খ্ৰীষ্টমাছ ডে অন নিউ ইয়াৰ্ছ ডে অন গুড ফ্ৰাইডে অন ওৱান্স বাৰ্থডে আদিবিলাকৰ আগত আমি কি কৰিম অন ব্যৱহাৰ কৰিম আৰু বাক্যত যদি টাইম শব্দটো থাকে তেতিয়া আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া এক্সাম্পল কেইটা চাওঁ শ্যাম উইল কাম অন মনডে মাই ফাদাৰ কেম হিয়াৰ অন মে 10 ঠিক আছে কাম অন মনডে দেখিছেনে মনডেৰ আগত তেতিয়া লিখি আছে ডেৰ আগত আমি কি ব্যৱহাৰ কৰিছোঁ অন ব্যৱহাৰ কৰিছোঁ অন মে 10 তেতিয়াহ'লে ডেটৰ আগত আমি কি ব্যৱহাৰ কৰিছোঁ অন ব্যৱহাৰ কৰিছোঁ দ্য ট্ৰেইন উইল লিভ অন টাইম ফিউচাৰ এণ্ড প্ৰেজেণ্ট ইণ্ডিকেশ্যন অফ টাইম অন টাইম মানে কি হ'ল তেতিয়াহ'লে অন টাইম আছে গতিকে তাৰ আগত আমি কি কৰিছোঁ অন ব্যৱহাৰ কৰিছোঁ নেক্সটটো চাওঁ নেক্সট এটা নিয়ম আছে যে আমি খোজকাঢ়ি যোৱা অৰ্থত বা কাষত বা পাৰত বা বাদ্যযন্ত্ৰ বজোৱা অৰ্থত প্লে শব্দটোৰ লগত আমি অন ব্যৱহাৰ কৰিম খোজকাঢ়ি যোৱা অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ কাষত বা পাৰত থকা বুজোৱা অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু বাদ্যযন্ত্ৰ বজোৱা অৰ্থাৎ যদি আমি কওঁ প্লে গিটাৰ প্লে তবলা তেতিয়াহ'লে আমি কি কৰিম অন ব্যৱহাৰ কৰিম উই ইউজ অন টু ইণ্ডিকেট ৱাক বিচাইড বেংক এণ্ড উইথ প্লেইং এনি মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ঠিক আছে উদাহৰণকেইটা চালে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো বেছি ডেভেলপ হ'ব চাওঁ আমি ৰহিমা গ'জ টু স্কুল অন ফুট ৰহিমাই কেনেকৈ যায় স্কুললৈ খোজকাঢ়ি যায় উই লিভ অন চিডি ৰোড আমি ক'ত বাস কৰোঁ চিডি ৰোডত বাস কৰোঁ নিৰঞ্জন ন'জ হাউ টু প্লে অন গিটাৰ নিৰঞ্জনে জানে যে তেওঁ কেনেকৈ গিটাৰ বজাব লাগে গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ঠিক আছে তেতিয়াহ'লে কি হ'ল তেতিয়াহ'লে ইয়াতে কি হ'ল অন ব্যৱহাৰ কৰা হৈছে কেনেধৰণে হৈছে খোজকঢ়া অৰ্থত খোজকাঢ়ি যায় গতিকে অন ব্যৱহাৰ হৈছে কাষত বা পাৰত আমাৰ ঘৰটো ক'ত আছে চিডি ৰোডত আছে চ' আমি কি কৰিছোঁ অন ব্যৱহাৰ কৰিছোঁ নিৰঞ্জনে কি বজাব জানে গিটাৰ বজাব জানে প্লে শব্দটো আছে আৰু এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে চ' এইটো আগত আমি কি কৰিছোঁ এইটো প্লে আছে আৰু এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে আমি কি ব্যৱহাৰ কৰিলোঁ তেতিয়াহ'লে অন ব্যৱহাৰ কৰিলোঁ আকৌ গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ তেতিয়াহ'লে কি হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এইটো মানে বেংক বুজালে চ' এইটো কি হ'ল অন ব্যৱহাৰ কৰা হৈছে নেক্সট এটা হ'ল যে অন দ্য ছাবজেক্ট অন ইজ ইউজ টু ৱেন উই ৱান্ট টু স্পেচিফাই অন এ ছাবজেক্ট অন এ ছাবজেক্ট মানে কিবা এটা বিষয়ৰ ওপৰত আমি যেতিয়া বৰ্ণনা কৰোঁ তেতিয়া আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ ৱেন উই ৱান্ট টু ডেছক্ৰাইব ছামথিং or describe about a topic then we use on for example আমি কি কৰিছোঁ he delivered a lecture on coronavirus there was a discussion on his section এইবিলাকৰ ক্ষেত্ৰত কি কৰিছে এতিয়া কৰোনা ভাইৰাছৰ এটা যদি ছাবজেক্ট বুলি ধৰোঁ তেতিয়াহ'লে তেওঁ লেকচাৰটো কিহৰ ওপৰত দিব কৰোনা ভাইৰাছৰ ওপৰত দিব চ' এটা ছাবজেক্টটো কি কৰোনা ভাইৰাছ চ' এইটো কি হৈছে অন ব্যৱহাৰ কৰা হৈছে তেনেকৈ there was a discussion on his section তেওঁৰ মানে যিখিনি মানে ব্যৱহাৰ বা কাৰুকাৰ্য সেইখিনিৰ ওপৰত কি কৰা হ'ব তেতিয়াহ'লে এটা ডিছকাশ্যন কৰা হ'ব চ' এইটো এটা কি হৈছে ছাবজেক্ট হৈ আছে আৰু ছাবজেক্টৰ ওপৰত আমি ডিছকাশ্যন কৰিম চ' আমি কি কৰিছোঁ অন ব্যৱহাৰ কৰিছোঁ নেক্সটটো চাওঁ নেক্সটটো হ'ল ইউজ অফ ইনটু প্ৰিপজিশ্যন ইন আৰু ইনটু প্ৰিপজিশ্যনৰ আমি ব্যৱহাৰ দেখোঁ প্ৰথমতে আমি ইনটু দেখাম আমি ভিতৰত থকা বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ উই ইউজ ইন টু মিন ইনচাইড এতিয়া মই ইয়াতে এটা কি দিছোঁ এটা বল দি দিছোঁ বলটো এটা দি দিছোঁ আৰু এই বলটো কি হৈছে ক'ত আছে এই বক্সটোৰ ভিতৰত আছে ঠিক আছে তেতিয়াহ'লে আমি কি কৰিম দ্য বল ইজ ইন দ্য বক্স ঠিক কি কৈছোঁ আমি দ্য বল ইজ ইন দ্য বক্স ইয়াতে ইনটো এনেই আহি গ'ল মই মোহাৰি দিছোঁ এইটো বাৰু নাইকিয়া কৰি দিওঁ ঠিক আছে ঠিক আছে তেতিয়াহ'লে কি হৈছে হি চিটিং ইন দ্য ৰুম ক্লাছৰুম তেওঁ চিটিং ক'ত কৰি আছে ক্লাছৰুমত তেওঁ চিটিং কৰি আছে ঠিক আছে নেক্সটটো তেতিয়াহ'লে আমি চাওঁ নেক্সটটো আমাৰ কি হ'ব উই ইউজ ইনটু টু মিন কামিং ইনচাইড উইথ মোশ্যন এতিয়া ইনটুটো কেনেকৈ ব্যৱহাৰ হ'ব এইটো এটা বক্স ঠিক আছে এইটো এটা বক্স হয় আৰু এই বক্সটোৰ ভিতৰলৈ কিবা এটা বস্তু আহি আছে এনেধৰণে আহি আছে চ' আমি কি কৰিছোঁ ইয়াতে এই মোশ্যনত আহিছে মানে গতি কৰি আহিছে ভিতৰলৈ চ' যেতিয়া চলাচল কৰি ভিতৰলৈ আহে তেতিয়া আমি সেইটো বুজাবলৈ আমি ইনটু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ আমি কি কৰোঁ যেতিয়া চলাচল কৰি মানে মোশ্যনত আহিব তেতিয়াহ'লে আমি কি কৰিম ইনটু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম দ্য বয় জাম্প ইনটু দ্য পণ্ড আমি কি কৰিছোঁ দ্য বয় জাম্প ইনটু দ্য পণ্ড বুলি কৈছোঁ তেতিয়াহ'লে আমি কি কৰিছোঁ মানে তেওঁ মোশ্যনত আহি পেলাই কি কৰিছে পুখুৰীটোত জঁপিয়াই দিছে গতিকে এইটো কি হয় এইটো এটা ইনটুটো কি হয় যেতিয়া বস্তু এটা চলাচল কৰি পেলাই কিবা এটা বস্তু ভিতৰলৈ যাব তেতিয়া আমি কি কৰিম ইনটুটো ব্যৱহাৰ কৰিম
ঠিক আছে বা যদি কওঁ যে ল'ৰাটো নদীখনত জঁপিয়াই দিছে the boy jump into the river তেতিয়া আমাৰ কি হ'ব ইনটুটো হ'ব কাৰণ ল'ৰাটো জঁপিয়াই দিছে মানে কি মোচনত আহিছে মোচনত আহি পেলাই নদীখনত জঁপিয়াই দিছে ঠিক আছে তাৰ পিছত আকৌ ইনটুটো আৰু কেতিয়া ব্যৱহাৰ হয় when we divide something into various division and when we brought into any vehicle we use into আমি একাধিক শাখাত বিভক্ত অৰ্থত আৰু যান বাহনত উঠা অৰ্থত ইনটু প্ৰিপজিশনটো ব্যৱহাৰ কৰিম মানে কি আমি যেতিয়া when we are got into any vehicle then we use into ঠিক আছে and again we use into when we divide something into various divisions okay so class 5 is divided into two sections class 5 to কি কৰা হল তেতিয়ালে দুটা সেকশনত ভাগ কৰি দিয়া হল এটা ডিভিজন কৰা হৈছে so into ব্যৱহাৰ কৰা হৈছে we got into a tempo for কাছাৰীঘাটত আমি কি কৰিলো এখন টেম্পোত উঠিলো ঠিক আছে গৰিকে এটুত কি হৈছে কি কৰা হৈছে something যেতিয়া we got into any vehicle or when we make divisions with in a subject or object then we use what into preposition next to whole use of across to আমি কেনে ধৰণে ব্যৱহাৰ কৰো when we move from one side to other side we use across preposition ঠিক আছে across to আমি কেতিয়া ব্যৱহাৰ কৰিছো তেতিয়া হলে এটা দিশৰ পৰা আন এটা দিশলৈ গতি কৰা বুজাবলৈ আমি across prepositionটো ব্যৱহাৰ কৰিছো ইয়াতে এটা মই পিকচাৰ দি দিছো এই পিকচাৰটোত কি কৰিছো মই এডাল কি কৰিছে এডাল এফালৰ পৰা এফাললৈ গতি কৰিছে এই কাঁড়ডাল কি কৰিছে এফালৰ পৰা এফাললৈ গতি কৰিছে গতিকে আমি কি কৰিম পাৰো acrossটো ব্যৱহাৰ কৰিব পাৰিম যদি মই এখন নদী বুলি ধৰি লওঁ আৰু যদি মই ইয়াতে কিবা এটা বস্তু গতি মানে লৰা টাই ধৰা হাতুৰি আছে হাতুৰি থকা বুলি দেখো তেতিয়ালে এফালৰ যদি হাতুৰি থকা দেখো তেতিয়ালে মই কি কৰিম acrossটো ব্যৱহাৰ কৰিম ঠিক আছে they swam across the river তেওঁলোকে কি কৰিছে এটা দিশৰ পৰা আনটো দিশলৈ হাতুৰি গৈ আছে এটো চাওক এটো হল এখন যদি মই নদী বুলি ধৰি লৈছো আৰু এডাল যদি কাঁড় বুলি ধৰি লৈছো তেতিয়ালে কাঁড়ডাল কোনফালে গৈছে এটো দিশলৈ মুভমেন্ট কৰিছে সো এটো বুজাবলৈ আমি কি ব্যৱহাৰ কৰিম across টো ব্যৱহাৰ কৰিম নেক্সট টু চাও টু মিন অপোজিট সাইড across preposition is বিপৰীত দিশত আছে বুজাবলৈ টু মিন অপোজিট সাইড if we say something is situated opposite to a river or opposite to a something else then we use across আমি যেতিয়া opposite side বুজাবলৈ বুজাব বিচাৰো তেতিয়া আমি across prepositionটো আমি ব্যৱহাৰ কৰোঁ the beautiful villa stands across the stream so জুৰিটোৰ কাষতে কি আছে ধুনীয়া ভিলাটো আছে ঠিক আছে গতিকে বিপৰীত দিশত মানে জুৰিটোৰ বিপৰীত দিশত আমাৰ কি আছে ধুনীয়া ভিলাটো আছে গতিকে এটো opposite বুজাবলৈ আমি কি ব্যৱহাৰ কৰিছো across prepositionটো আমি ব্যৱহাৰ কৰিছো next to all to mean on both sides we use across preposition দুইটা দিক বুজাবলৈও আমি কি কৰিম across prepositionটো ব্যৱহাৰ কৰিম the young man took the load across his shoulder এটা কি কৰিছে ডেকা মানুহজনে কি কৰিছে তেওঁৰ দুইটা পিঠিতে তেওঁৰ দুইটা শোল্ডাৰত কি কৰিছে বোজা লৈ আহিছে গতিকে এটুত কি কৈছে দুইটা শোল্ডাৰ বুজাইছে দুইটা বাহু বুজাইছে সো এটুত কি হৈছে across আমি ব্যৱহাৰ কৰিছো next to all throw to কি হ'ব তেতিয়ালে পিকচাৰটো চাওকচোন এই পিকচাৰটো চালে আমি গম পাম এটো এটা আমি কি আকিছো টানেল আকিছো আৰু এই টানেলটোৰ ভিতৰে কিবা এটা যদি পাৰ হৈ গৈছে এফালেও গৈছে বা এফালে গৈছে তেতিয়ালে আমি কি কৰিম এফালৰ পৰা যাব পাৰে বা এফালৰ পৰা যাব পাৰে ভিতৰেদি পাৰ হৈ গলে তেতিয়ালে আমি কি কৰিম throw ব্যৱহাৰ কৰিম we use throw to mean across the interior of anything মানে ভিতৰেদি যেটা পাৰ হৈ যাব তেতিয়া আমি কি কৰিম across ব্যৱহাৰ কৰিম কিবা এটা বস্তুৰ ভিতৰেদি পাৰ হৈ যোৱা বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ throw ব্যৱহাৰ কৰোঁ আমি एग्जांपल কেটা চাওঁ the train passed through the tunnel we went through the jungle আমি কি কৰিলো জংগলখনৰ ভিতৰেদি গলো তেতিয়ালে আমি কি কৰিম throw ব্যৱহাৰ কৰিম the train passed through the tunnel টোৰ ভিতৰেদি কি গৈছে ট্ৰেইনখন পাৰ হৈ গৈছে সো এটুত আমি কি ব্যৱহাৰ কৰিছো throw ব্যৱহাৰ কৰিছো next to চাওঁ on to preposition আমি ইতিমধ্যে শিকি আছো on preposition কেনে ধৰণে হয় তাৰ উপৰি আমি on to কেনে ধৰণে আৰু ব্যৱহাৰ কৰিব পাৰো হেতু চাওঁ when we keep something over something and it touches the surface then we use on preposition আমি যদি কিবা এটা বস্তুৰ ওপৰত কিবা এটা ৰাখো আৰু হেতু যদি সেই পজিশনটোৱে যদি এখন যদি সাৰফেস বুলি ধৰি লৈছো আৰু এটো এটা যদি বল বুলি ধৰি লৈছো তেতিয়াহলে কি কৰিছে এই বলটোৱে সাৰফেসখনক কি কৰিছে স্পৰ্শ কৰিছে it touches the surface so for this purpose we use on
When we keep something over something and it touches the surface, then we use on preposition. আমি কি কৰিম তেতিয়াহলে এটা এখন যদি আমি এটা বাকচ বুলি ধৰো আৰু এইখন যদি মই এখন কিতাপ বুলি ধৰো তেতিয়াহলে এই কিতাপখন আমি কি কৰিছো এই বক্সটোৰ ওপৰত থৈছো তেতিয়াহলে আমি কি কৰিম the book is on the table এই কিতাপখন কি হৈছে এই কিতাপখন এই টেবুলখনৰ ভিতৰত ওপৰত আছে মানে এই টেবুলখনৰ ভিতৰত কি আছে বুক কিতাপখন আছে সো এটো কি কৰিছে টেবুলখনে এই সাৰফেসটো কি কৰিছে চুই আছে সো এটো কি হল অন ব্যৱহাৰ কৰি আমি এটো বুজাইছো আৰু এটা উদাহৰণ আছে the ball is on the table on the বক্সটোৰ ওপৰত কি আছে তেতিয়াহলে বলটো আছে এই পিকচাৰটো চালে আপোনালোকে বুজাত সুবিধা হ'ব বুলি মই পিকচাৰটো দি দিছো ঠিক আছে এটা আপনটো চাও upon preposition is used to speak about things on motion upon preposition to কেনেকৈ ব্যক্তি হকৰে when something coming towards something in motion then we use upon preposition ঠিক আছে upon preposition কি কৰে ওপৰত বুজায় কিন্তু গতিশীল অৱস্থাত এটো ওপৰৰে যাব কিন্তু আৰু হেতু কি হ'ব গতিশীল অৱস্থাত বুজাব এতিয়া যদি মই কম যে তেলখিনি কি হৈছে ফ্লোৰৰ ওপৰত floating কৰি আছে oil is floating upon the floor oil is floating upon the river oil is floating upon the river river খনৰ ওপৰত কি হৈছে তেল উপঙি আছে the cat jump upon the river আৰু কেটটোৱে কি কৰিছে river খনত জাম্প কৰিছে গতিকে এইবিলাকে আপনটো কি বুজাইছে তেতিয়ালে মোশনত যেতিয়া আহি পৰে কিবা এটা বস্তু ওপৰে যাব তেতিয়ালে কি হ'ব এটো আপন হ'ব ঠিক আছে নেক্সট টু সাউন্ড along along to ketia hobo along is used to mean motion or position by the side of a thing or in the direction of its length pune অথবা একেফালে গতি কৰা বা অৱস্থিতি বুজাবলৈ আমি কি কৰো along preposition to ব্যৱহাৰ কৰো ঠিক আছে along to কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিম আমি এডাল কাৰচেন দি দিছো আৰু এডাল কাৰচেন দি দিছো এই যেতিয়া দুইটা বস্তু আমি সমানত গতি কৰিব তেতিয়াহলে আমি কি কৰিম along to ব্যৱহাৰ কৰিম ঠিক আছে উদাহৰণ কেইটামান আছে I walk along the railway line মই কি কৰিছো ৰেলৱে লাইনৰ লগতে খুজকাহি গৈ আছো she walks along the road on the road লিখা নাই মই along the road বুলি কৈছো ৰাস্তাটোৰ হৈতে মই কি কৰি আছো খুজকাহি গৈ আছো we went along the street আমি ৰাস্তাটোৰ হৈতে কি কৰিছো খুজকাহি গৈ আছো এটা তেতিয়ালে পুনে অথবা একেফালে গতি কৰা অৱস্থিতি একেফালে গতি কৰিছে আমি এটো যদি ৰেল লাইন বুলি ধৰি লওঁ এটো যদি ৰেল লাইন বুলি ধৰি লওঁ তেতিয়ালে কি হ'ব এটো ৰেল লাইন ঠিক আছে এটো এটা ৰেল লাইন আৰু এই ৰেল লাইনটোৰ লগত কি হৈছে এটো ৰেল লাইনটোৰ লগত এটা মানুহ গৈ আছে মানুহ এটা ইয়াত গৈ আছে এটো মানুহ বুলি মই যদি ধৰো তেতিয়ালে কি হৈছে মানুহজন যদি এফালে গৈ আছে তেতিয়ালে কি হ'ব along হ'ব আৰু কেনেকৈ হ'ব I যদি মই ধৰো the man walked along the railway line ঠিক আছে along to তেতিয়ালে কি হৈছে পুনে অথবা একেফালে গতি কৰা অৱস্থিতি বুজাবলৈ আমি along preposition to ব্যৱহাৰ কৰো along is used to motion or position by the side of a thing or in the direction of its length so next to hold up down and up to a picture কেটা চালে আপোনালোকে গমেই পাব যে up down and up to কেতিয়া হ'ব ঠিক আছে up to কেতিয়া হ'ব যেটা ওপৰলে মুভমেন্ট কৰিবে কাৰচেন্টাল কি হৈছে ওপৰলে মুভমেন্ট কৰি আছে ঠিক আছে এডাল কি হৈছে ওপৰলে মুভমেন্ট কৰি আছে একটা एग्जांपल দি দিছো the boy climbed up the tree she ran down the stairs তাই কি কৰিছে দৌৰি পেলাই তললৈ stair বিলাকৰ মানে খটখটিখিনি তললৈ নামি আহিছে সো এটো ডাউন টু তললৈ গৈছে আৰু ইয়াতে কি হৈছে এটো এটা আপ টু বুলি কৈছে এখন সাৰফেস আৰু এখনৰ সাৰফেসটোত কি হৈছে এডাল কাৰচেন্টাল গৈ পেলাই লাগি আছে লাগু হৈছে গতিকে আমাৰ কি হ'ব তেতিয়া আপ টু ব্যৱহাৰ কৰিম কিবা এটা বস্তু ওপৰত জপিয়াই গৈ পেলাই আমি যেতিয়া এই সাৰফেসখন চুবকে পৰা হমগে তেতিয়া আমি কি কম হেতু আপ টু ব্যৱহাৰ কৰিম children should get free education up to the age of 14 মানে এটো যদি মই 14 বছৰ বুলি ধৰো এটো 14 বছৰ বুলি ধৰো তাৰ পিছত কি কৈছো এটো মই 14 বছৰ বুলি ধৰিলো আৰু এইখিনি মই যদি চিলড্ৰেন বুলি ধৰো তেতিয়াহলে কি হ'ব এই চিলড্ৰেন খিনিক আমি কি কৰিব লাগিব ফ্ৰী এডুকেশন দিব লাগিব কিন্তু এজলৈকে বুলি কলো up to the age of 14 so I hope all of you get understand all this concept of preposition next was use of on to preposition on to ketia hobo on to preposition to ke hobo we use on to preposition to speak about direction or movement to a position on a surface usually with a verb that expresses movement ami ki korim গত্যন্তৰ বুজাবলৈ on to preposition to ব্যৱহাৰ কৰিম আমি on to preposition কেতিয়া ব্যৱহাৰ কৰিম we use on to preposition to speak about position
direction or movement or position on a surface. এইখন এখন surface হয় এই surface খনতে কিবা এটা কি কৰিছে গতি কৰি আহিছে গতি কৰি আহি পেলাই surface খনত কি হৈছে লাগিছে আৰু কি হৈছে আৰু এটো আমি কেতিয়া ব্যৱহাৰ কৰিম আমি এটা মুভমেন্ট থকা আমি ভাৰ্বৰ লগত ব্যৱহাৰ কৰিম এতিয়া ইয়াতে মুভমেন্ট থকা ভাৰ্ব কি আছে climb to কি হয় মুভমেন্ট আৰু jumped এটো কি হয় মুভমেন্ট সো আমি এগিটাৰ হতে কি কৰিছো আমি on to preposition to ব্যৱহাৰ কৰিছো মানে এইটো এটা বস্তু হয় আৰু এই বস্তুটো কি কৰিছে ইয়ালে মুভমেন্ট কৰি আহিছে আৰু গতিকে এটো কি কৰিছো আমি এটো on to preposition to ব্যৱহাৰ কৰিছো the cat climbed onto the roof he jumped onto his horse and rode away he jumped onto his horse and rode away jumped কৰিছে এটোটা কি হৈছে মুভমেন্ট থকা ভার্ব হয় climb to এটা মুভমেন্ট থকা ভার্ব গতিকে এটো কি হয় এটো লগত আমি on to preposition to ব্যৱহাৰ কৰিছো put the gloves onto your hands তুমি গ্লোভস জোৰ খোলা আৰু কোঠা তোমাৰ হাতত লৈ থাকা গতিকে এটো লগত আমি কি ব্যৱহাৰ কৰিছো on to preposition to ব্যৱহাৰ কৰিছো next to all we use on to describe movement towards an end position along a road or river আমি হরা কেতিয়াবা কি কৰো ৰাস্তা বা নদী এখনৰ কথা বৰ্ণনা কৰিলে আমি কি কৰো এই ৰাস্তাটো গৈ পেলাই আমুকত শেষ হৈছে বুলি কওঁ এই ৰাস্তাটো গৈ পেলাই শেষ হৈছে মেইন গেটত শেষ হৈছে বা এই ৰাস্তাটো গৈ পেলাই কোনোবা এটা পজিশনৰ শেষ হৈছে হেতু বুজাবলৈ আমি কি কৰিব পাৰো on to preposition to ব্যৱহাৰ কৰিব পাৰো ৰাস্তা এটা বা নদী এখন কোনোবা এটা বিন্দুত শেষ হোৱা বুজাবলৈ আমি কি কৰো on to preposition to ব্যৱহাৰ কৰো example to হল the path leads onto the main gate path to গৈ পেলাই ৰাস্তাটো গৈ ক'ত শেষ হৈছে মেইন গেটত শেষ হৈছে কিবা এটা ৰাস্তাৰে আমি গৈ আছো কোনোবা এটা ৰাস্তা আৰু ৰাস্তাটো গৈ পেলাই ক'ত শেষ হৈছে বুলি কৈছো এখন মেইন গেটত শেষ হৈছে বুলি কৈছো আৰু হেতু বুজাবলৈ আমি কি ব্যৱহাৰ কৰিছো on to preposition to ব্যৱহাৰ কৰিছো গতিকে প্ৰিপজিশনৰ ইমানখিনি ভাগ আছে যে এটা ভিডিওত কিন্তু কভাৰ কৰাটো শেষ সম্ভৱেই নহয় যদি আপোনালোকে বিচাৰে যে আৰু অলপ প্ৰিপজিশনৰ বিষয়ত আপোনালোকে বিচাৰে তেতিয়াহলে কমেন্ট কৰি জনাব মই নতুন ভিডিও বনাই লৈ আহিম সো আজিৰ ভিডিওটোত ইমানখিনি যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং